নমস্কাৰ স্বাগতম জনাইছোঁ নিধিৰ একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন। এইটো ভিডিঅ'ত আলোচনা কৰিছোঁ NCERT মেথমেটিক্স ক্লাছ 7ৰ এক্সাৰচাইজ নম্বৰ 1.3 বিষয়ে। সো ইয়াৰ কুৱেশ্যন নম্বৰ 1ত কি কৈছে, ফাইণ্ড দ্য কোটেন, যাক আমি অসমীয়াত ভাগফল বুলি কওঁ। মানে আমি হৰণ কৰি যেতিয়া আমি ভাগফল পাওঁ তেনেকৈ আমি ভাগফল উলিয়াব লাগিব। তাৰমানে হৰণ কৰি আমাৰ এনেকুৱা আছিল, ইয়াত আছিল কি আমাৰ ভাজ্য, ইয়াত আছিল কি আমাৰ ভাজক, ইয়াত আছিল কি আমাৰ ভাগফল, আৰু ইয়াতে আমাৰ গৈ কিনে কি আছিল যে ভাগ হেগ। সো ইয়াতে যেটো ভাগফল আছে এই ভাগফলকে কোৱা হয় ইংৰাজীত কোটেন বা কোশ্চেন বুলি কোৱা হয়। যেতিয়া কুৱেশ্যন নম্বৰ 1ক আমি সলভ কৰিম, যে সলিউশন এক নম্বৰত কি আছে 14 ডিভাইডেড বাই কি আছে ইয়াতে, যে ডিভাইডেড বাই -5। সো ডিভাইডেড বাই ইয়াতে কি আছে -5। তো চোৱা 14ক যদি আমি -5ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে আমি সম্পূৰ্ণকৈ ডিভাইড কৰিব নোৱাৰিম। কিন্তু কুৱেশ্যনত আমি চাবলৈ গ'লে এনচাৰত আমাৰ ইয়াতে দি আছে -3, তেতিয়াহ'লে ইয়াতে 5 হ'ব লাগিব। তেতিয়াহ'লে ইয়াৰ পৰা আমি যে 5 15 মাজত যাব কেইবাৰ, 3বাৰ, আৰু ইয়াতে মাইনাছ আছিল, চ' মাইনাছ। নাম্বাৰ 2ত চোৱা কিমান আছে, -60 ডিভাইডেড বাই কিমান আছে 10। তেতিয়াহ'লে 0 0 কেঞ্চেল হ'লে নাইবা হয়তো 60ৰ মাজত 10 যাব কেইবাৰ, 6বাৰ, আৰু মাইনাছ আছিল, চ' -60। নাম্বাৰ 3ত আমি চাবলৈ গ'লে নাম্বাৰ 3ত কি দি আছে -54 ডিভাইডেড বাই ইয়াতে কি আছে -6। চ' এইটো মাইনাছ মাইনাছ কেঞ্চেল যাব, ইয়াতে পজিটিভ হৈ যাব, 6 4ৰ মাজত কেইবাৰ যাব, 9বাৰ যাব, 6 9 যা 54। অ'কে, আৰু এইটো মাইনাছ মাইনাছ কেঞ্চেল গ'ল। নাম্বাৰ 4ত আমি চাম কি আছে 0 ডিভাইডেড বাই -15। তো 0ক কোনো এটা নাম্বাৰে ডিভাইড কৰি আমি কি পাওঁ, 0 পাওঁ। নাম্বাৰ 5ত কি আছে -61 ডিভাইডেড বাই ইয়াতে কি দি আছে -60 প্লাছ ইয়াতে আছে কিমান -1। তেতিয়াহ'লে এইটোক আমি আগতে কেলকুলেট কৰিব লাগিব। চ' ইয়াতে -61 আমি লিখিম, তো -61 লিখিছোঁ। লিখাৰ পিছত এইবাৰ চোৱা ইয়াতে -60 আছে, লিখি দিছোঁ, প্লাছ ইনটু মাইনাছ, চ' মাইনাছ ইয়াতে -1। চ' ইয়াৰ পৰা -60 -1, চ' মাইনাছ কিমান আহিব 61, আৰু ইয়াতে কিমান আছে -61। তেতিয়াহ'লে ইয়াতে কিমান পাম আমি 1 পাম, মানে মাইনাছ মাইনাছ কেঞ্চেল যাব, 61ৰ মাজত 61 কিবাৰ যাব, একবাৰ যাব। এতিয়া আমি চাবলৈ গ'লে 6 নম্বৰত কি আছে -72 আছে ডিভাইডেড বাই ইয়াতে কি আছে -6 আছে, ডিভাইডেড বাই -6 আছে, ইয়াতে সেকেন্ড ব্ৰেকেট দিয়া আছে। অ'কে, আকৌ ডিভাইড বাই কি আছে -3 আছে। চ' আমি পোনপ্ৰথমে আমি কি কৰিম, এই সেকেন্ড ব্ৰেকেটৰ ভিতৰত যি দুটা আছে এই দুটাক আমি কেলকুলেশ্যন কৰিম। তেতিয়াহ'লে চোৱা এইটোক আমি এনেকৈ লিখিব পাৰিম না, -72 ডিভাইডেড বাই -6 আমি এনেকৈ লিখিব পাৰিম, আৰু ডিভাইডেড বাই ইয়াতে -3 আছে, -3ক ৰাখি দিয়া ইয়াতে এনেকৈ। তেতিয়াহ'লে 6 কেইবাৰ যাব, 6 7ৰ মাজত কেইবাৰ যায়, একবাৰ, তেতিয়াহ'লে বাকী থাকিল কিমান 1। তেতিয়াহ'লে 12 মাজত কেইবাৰ যাব, 2বাৰ, তাৰমানে 6 যাব 72ৰ মাজত 12বাৰ, আৰু মাইনাছ মাইনাছ কেঞ্চেল গ'ল। ইয়াতে ডিভাইড বাই কিমান আছে -3। তেতিয়াহ'লে এইবাৰ আমি ইয়াতে লিখিব পাৰি 12 ডিভাইডেড বাই -3। তেতিয়াহ'লে 3 12ৰ মাজত কেইবাৰ যাব, 4বাৰ, ইয়াতে মাইনাছ আছিল, চ' -4। অ'কে, চ' আমি কুৱেশ্যন নম্বৰ কিমানলৈকে 6লৈকে সমাধান কৰিলোঁ। তো এইখিনি বস্তু তোমালোকে এটা কাম কৰিব পাৰা, মোৰ লগে লগে তোমালোকে লিখি যাব পাৰা, নাইবা এটা কাম কৰিব পাৰা, তোমালোকে এইটো নাম্বাৰ যদি মেছেজ কৰা বা এইটো নাম্বাৰৰ পৰা তোমালোকে হোৱাটছআপ কৰিলে তেতিয়াহ'লে এইটো PDF পাই যাবা, মানে এইটো মোৰ নাম্বাৰে হয়, তোমালোকে এইটো পঠাই দিব পৰা যাব। অ'কে, চ' যদি কাৰোবাৰ লাগে PDF তেতিয়াহ'লে এইটো নম্বৰত মেছেজ কৰিলেই হ'ল। এতিয়া নেক্সট চোৱা, নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 2ত কি কৈছে, ফিল ইন দ্য ব্লেংকছ। ফিল ইন দ্য ব্লেংকছ মানে কি, খালী ঠাই পূৰ কৰা। প্ৰথম কুৱেশ্যন নম্বৰ 1ত কি দি আছে -600 ডিভাইডেড বাই 25। তো চোৱা ইমান ডাঙৰ নাম্বাৰক যদি কেলকুলেশ্যন কৰাত অসুবিধা হয়, আমি এইটো কাটি আমি সৰু কৰি কিনে আমি বহাব পাৰিম। চ' আমি এনেকৈ ক'ব পাৰিম, ইয়াতে 5 যাব কেইবাৰ, 5 যাব 5বাৰ, ইয়াতে 5 যাব 60ৰ মাজত কেইবাৰ, 6ৰ মাজত যাব একবাৰ, একবাৰ গ'লে 5 × 5 থাকিল কিমান 1। তেতিয়াহ'লে 1 ইয়াত আহিলে কিমান আহিব 10, 10ৰ মাজত কেইবাৰ যাব 2বাৰ, তো 0ৰ মাজত 0বাৰ। আকৌ আমি 5ৰে ডিভাইড কৰিলে 5 যাব ইয়াতে কেইবাৰ, 2বাৰ যাব, 2বাৰ গ'লে 5 2 × 10, তো 12ৰ পৰা 10 গুচি গ'লে কিমান থাকিব 2 হ'লে ইয়াতে 0, তো 20ৰ মাজত কেইবাৰ যাব 5বাৰ। তেতিয়াহ'লে ইয়াতে মাইনাছ আছিল, মাইনাছ, তো ইয়াতে আমি কিমান লিখিম -25। চ' আমি ইয়াতে লিখিম -25, -25। চ' এনেকৈ ভাবিব পাৰা যে 25 1ৰ মাজত কেইবাৰ যায় 4বাৰ, তো 2ৰ মাজত কেইবাৰ যাব 8বাৰ। অ'কে, চৰি ইয়াতে 5 নহয়, ইয়াতে 4 হ'ব হা, ইয়াতে কিমান আহিব, ইয়াতে এবাৰ 4 আহিব, 4বাৰহে যাব, ইয়াতে 4 আহিব।
মানে 5 12 মাজত কিবাৰ যাব 2 বাৰ 2 বাৰ গ'লে 10 বাকি থাকিল 2 20 20 মাজত কিবাৰ যায় 4 বাৰ তেতিয়া ইয়াতে কিমান আহিব আমাৰ 24 আহিব সো এনেকৈ ভাবিব পাৰা যে 25 1 মাজত কিবাৰ যায় 1 মাজত যাব 4 বাৰ 2 মাজত যাব 8 বাৰ 3 মাজত যাব কিবাৰ 12 বাৰ 4 মাজত কিবাৰ যাব 16 বাৰ 5 মাজত কিবাৰ যাব 20 বাৰ তো 6 মাজত কিবাৰ যাব 24 বাৰ নাম্বার 2 কি আছে -4 into 18 ওকে ডিভাইডেড বাই এতে সাপোজ ধৰি লৈছো আছে x ইজিক্যাল টু কিমান আছে 12 তো সলভ কৰা এতিয়া 4 লগত যদি 18 ক মাল্টিপল কৰা তেতিয়ালে কেনেকৈ পাবা তেতিয়ালে কেনেকৈ আহিব তেতিয়ালে 4 8 গুণ কিমান 32 32 ৰ 2 হাতত থাকিল কিমান 3 4 গুণ 4 আৰু 3 কিমান 4 আৰু 3 ত 7 মাইনাস আছিল সো মাইনাস ডিভাইড ইয়াতে কি আছে ডিভাইড আছে x ইকুয়াল টু 12 নাইবা এটুক আমি শর্টকাট হিসাবে আমি লিখিব গলে আমি এনেকে লিখিব পাৰিম তো শর্টকাট হিসাবে চাই লবা এটা আমি এটুক এনেকে লিখিব পাৰিম সো এটু কি আছে -4 আছে ইয়াতে কিমান আছে 18 আছে ইয়াতে ডিভাইড হৈ আছে সো রাইট সাইডত গলে কি হ'ব ইনটু হৈ যাব আকৌ সোয়া 12 টু কি আছে 100 লগত ইনটু আছে সো ইফালে কি হ'ব ডিভাইড হ'ব তাৰ মানে -4 ইনটু কি আহিব 18 ডিভাইডেড বাই ইয়াতে কিমান আহিব ডিভাইড বাই আহিব 12 ইজ ইকুয়াল টু ইফালে কি থাকিল x থাকিল ওকে তেতিয়াহলে ইয়াৰ পৰা আমি চাবলৈ গলে 4 যাব কিবাৰ 12 মাজত 3 বাৰ 3 যাব 18 মাজত কিবাৰ 6 বাৰ ইয়াতে মাইনাস আছে সো -6 তো x এর ভ্যালু আমি কিমান পালো x এর ভ্যালু পালো আমি ইয়াতে -6 ওকে এতিয়া চাব আমি কোশ্চেন নাম্বার 3 সো কোশ্চেন নাম্বার 3 কি আছে 3 কি আছে এনেকে ড্যাশ দি আছে সাপোজ ড্যাশৰ যেঠাই আমি ধৰি লৈছো x আছে ইয়াতে কি আছে ডিভাইড 5 minus 6 so 5 minus 6 মানে কিমান আহিব -1 এতে কিমান আছে ইকুয়াল টু -20 তেতিয়াহলে এইখিনি পৰা আমি এনেকে লিখিব পাৰিম না x এটো ডিভাইড আছে হোবাৰ গলে কি হ'ব ইনটু হৈ যাব তো -20 ইনটু কিমান হ'ব -1 তেতিয়াহলে -20 লগত যদি আমি -1 ক মাল্টিপল কৰো বা পূৰণ কৰো তেতিয়াহলে আমি কিমান পাম তে 20 পাম মাইনাস ইনটু মাইনাস প্লাস হৈ যাব তেতিয়াহলে আমাৰ आंसर ইয়াতে কিমান আহিব ইয়াতে কিমান आंसर আহিল ইয়াতে 20 আহিল ওকে So next time our ki question number 4 so question number 4 ত আমি কি পাম এতে question number 4 দিয়া আছে question number 4 ত আমাক কি দিয়া আছে question number 4 এতে -123 এতে কি আছে divide -1 ইজিক্যাল টু আমি উলিয়াব লাগে তেতিয়ালে এটুক আমি -123 divide মানে কি হৰণ তেতিয়ালে আমি এটুক এনেকে লিখিব পাৰি মাইনাস ইনটু মাইনাস ক্যান্সেল কৰিলো মাইনাস মাইনাস ক্যান্সেল কৰাৰ পিছত তেলো 123 1 কিবাৰ যাব 123 টাইমস যাব মানে 132 বাৰ যাব ৰেট হৈ গল উত্তৰ নেক্সট সো কোশ্চেন নাম্বার 3 কি আছে কোশ্চেন নাম্বার 3 কৈছে ইফ a is divided by -7 then find the value of integer a so solution question number 1 আমাৰ কি কি দিয়া আছে so given a is divided by -7 is equal to 8 তেতিয়ালে আমি ইয়াৰ পৰা a is equal to divide হৈ আছে সো হোবাৰ গলে কি হ'ব ইনটু হ'ব সো 8 ইনটু কিমান আহিব -7 সো দিয়াৰ পৰা আমি কি লিখিম a is equal to 7 8 যে কিমান আহিব 56 এটা মাইনাস আছিল সো মাইনাস এটা বস্তু কনফিউজ নহবা যদি এনেকুৱা থাকে সাপোজ আমাৰ যে x - 7 is equal to suppose 0 তো ইয়াৰ পৰা আমি লিখিব পাৰিম x - 7 হোবাৰ গলে কি হ'ব +7 এনেকুৱা হৈ যাব কিন্তু যদি x into -7 থাকে তেতিয়ালে হোবাৰ গলে কি হ'ব এটো গৈ কিনে x ডিভাইড হৈ যাব এনেকে -7 ইয়াতে সাপোজ 5 আছিল তেতিয়ালে ইয়াতে 5 আহি যাব ওকে কথাটো এনেকুৱা সো নেক্সট আমি সাম কোশ্চেন নাম্বার 2 কি কৈছে given 125 divided by b is equal to -5 তেতিয়ালে আমি ইয়াৰ পৰা লিখিম 125 b to divide আছে হোবাৰ গলে কি হ'ব -5 ৰ লগত ইনটু হৈ যাব b আকৌ সোয়া এইফালে b আহিলে কি হ'ব 125 divided by -5 হৈ যাব জিকেলটো কি আহিব b আহিব সো ইয়াৰ পৰা 125 ৰ মাজত 5 যেতিয়া আমি ডিভাইড কৰিম তেতিয়ালে কি হ'ব 25 আহিব মাইনাস আছিল সো মাইনাস জিকেলটো b ৰ ভ্যালু আমি কিমান পাম এতে b ৰ ভ্যালু আমি b জিকেলটো আমি পাই যাম -25 লাগিলে হৰণ কৰিব গলে আমি 125 যদি আমি 5 এৰে ডিভাইড কৰো তেতিয়ালে এতে দুইবাৰ যাব দুইবাৰ গলে কিমান আহিব 10 এতে থাকিব 2 + 25 আকৌ 5 বাৰ গলে এতে কিমান আহিব
25 আহিব ওকে সো এটা হল কোশ্চেন নাম্বার 3 এর সমাধান এটা হচ্ছে কোশ্চেন নাম্বার 4 কি কইছে রাইট 3 পেয়ার অফ ইন্টিজার্স a b such that a ডিভাইড b is equal to -5 এক যদি আমি b রে ডিভাইড কৰো তেতিয়ালে আমাৰ -5 হ'ব লাগে একেবাৰে ইজি হয় সলিউশন আমি কি কৰিম যে given a ডিভাইড বাই b is equal to -5 তেতিয়ালে প্ৰথমে যদি আমি এটা যদি -10 বহাই দিও এটা যদি 2 বহাই দিও তেতিয়ালে কিমান আহিব -5 আহিব এটা যদি -15 বহাও এটা যদি আমি 3 বহাও -5 আহিব এটা যদি মাইনাস আমি সাপোজ -5 আহিব -20 বহালো ইয়াত আমি 4 বহাই দিলো -5 আহিব এনেকৈ আমি অসীম সংখ্যক লিখিব পাৰিম ওকে সো নেক্সট হোৱা কোশ্চেন নাম্বাৰ 5 ত কি কৈছে কোশ্চেন নাম্বাৰ 5 ত ইয়াতে আমাক দিয়া আছে যে in a class test of a school 20 questions were given for each correct answer 5 marks is awarded কারেক্টর ভাবে কি করে 5 মার্কস দেয়া হয় কারেক্ট হলে 5 মার্কস পায় ফর ইচ রং অ্যান্সার -2 ইজ অ্যাওয়ার্ডেড ভুল হলে 2 মার্ক কাটি লওয়া হয় এ স্টুডেন্ট অ্যাওয়ার্ডেড অল দ্য কোশ্চেন এ স্টুডেন্ট অ্যান্সার্ড অল দ্য কোশ্চেন একজন স্টুডেন্টের সব কোশ্চেন অ্যান্সার করেছে বাট হার 10 অ্যান্সার ওয়ার কারেক্ট অর্থাৎ 10টা কারেক্ট হয়েছে হাউ মাচ মার্কস ডিড শি স্কোর তেতিয়াহ'লে সেই ষ্টুডেণ্টজনে কিমান মাৰ্ক পাব আমি সেইটো উলিয়াব লাগে তো সলিউশন তো চোৱা given number 1 total questions the total number of questions the number of questions কিমান আছে 20 okay total number of questions 20 for correct answer awarded কিমান 5 এটো আছে কিমান +5 and for wrong answer awarded -2 so therefore according to question student জনে কিমানটা question কারেক্ট কৰিছে 10টা so 10 into 5 তেতিয়া 10টা কারেক্ট কৰিলে wrong কেটা কৰিছে 10টা কিয়নো টোটাল question কিমান আছিল 20 আছিল ভুলৰ কাৰণে কিমান হয় -2 কে কাটি লোৱা হয় তেতিয়া 10 into 5 কিমান আহিব এতে 50 প্লাস into minus 10 into 2 কৰিলে কিমান আহিব 20 সো ষ্টুডেন্টে গৈ কিনে আলটিমেটলি কিমান নম্বৰ পাব 30 নম্বৰ পাব ওকে সো therefore she will get 30 marks okay so then number question number 2 তোমাক কি কৈছে question number 2 so question number 2 কি কৈছে other student could answer only 5 correctly what is the score of that student আৰু এজন স্টুডেন্ট আছে যোনে কি কৰিছে কেৱল মাত্ৰ 5টা কোশ্চেনে কারেক্ট কৰিছে ওকে নাম্বার 2 আমি লিখিব এনেকে the number of questions make correct by that student বা by the student is 5 so therefore 5টা যদি কারেক্ট কৰিছে ভুল কৰিছে কিটা 15টা so শুদ্ধতৰ বাবে কিমান কি আছিল 5 কে আছিল ওকে আৰু ভুলৰ বাবে কিমান কি আছিল -2 কে আছিল ভুল কেটা কৰিছে 15টা তেতিয়ালে 5 into 5 কৰিলে কিমান আহিব 25 ওকে প্লাস into minus so minus 15 into 2 কৰিলে কিমান পাম 30 so 25 ৰ পৰা 30 minus কৰিলে কিমান পাম আমি -5 so therefore he will get -5 mark
যে -5 মাৰ্ক কেনেকুৱা কথা যে মাৰ্ক কেতিয়া নেগেটিভ হয় নেকি মাৰ্ক কেতিয়াবা নেগেটিভ দিলে সেইটো কেনেকৈ হ'ব এইটো নৰ্মেলি নেগেটিভ হ'লে 0 বুলি দি দিয়া হয় এইটো বেলেগ কথা কিন্তু আমাক জাষ্ট ইয়াতে প্ৰব্লেম সলভ কৰিব দিছে আমি প্ৰব্লেমখিনি সলভ কৰিম ওকে নেক্সট চোৱা কুৱেশ্যন নম্বৰ 6 কি কৈছে In an examination, for each correct answer 5 marks is awarded. For each wrong answer is -2. Someone answered all the questions but her 16 answers were correct and obtained 64. তেতিয়াহ'লে চোৱা তেতিয়াহ'লে ইয়াতে কি কৈছে যে 16টা কুৱেশ্যনৰ কি কৰিছে যেন এক্সামিনেশ্যন ফৰ কাৰেক্ট আনচাৰ মাৰ্ক ইজ 5 and its wrong answer mark is 2 okay someone answered all the questions someone sob peta question answer korise but her 16 answer were wrong 16 answer were correct and obtained 64 titiyole ami uliabo lage yar kimanta shuddo asil kimanta bhul asil okay so agote kintu question amar dia asil je question kimanta ase yate koisil আগৰ কোৱেশ্যনত ইয়াতে 20টা কোৱেশ্যন আছে বুলি ডাইৰেক্ট আমাক মেনশ্যন কৰা আছিল কিন্তু এইবাৰ কিন্তু আমাক মেনশ্যন কৰোৱা নাই কিমানটা কোৱেশ্যন ইয়াতে আছে ওকে তো আমাক কি কৈছে ইয়াতে যে সুমনে সবকেইটা কোৱেশ্যনৰ এনসাৰ কৰিছে তেতিয়াহ'লে বাট 16 এনসাৰ ৱৰ কাৰেক্ট 16টা কাৰেক্ট হৈছে আৰু 64 পাইছে তেতিয়াহ'লে আমি কি কৰিম ইয়াৰ পৰা আমি উলিয়াব লাগিব যে ৰং এনসাৰ কেইটা কৰিছিল ঠিক আছে সো আমি ইয়াতে লিখিম solution given for আমি গোটেইখিনি বস্তু আকৌ লিখিব লাগিব ৰিপিট লিখিব লাগিব given এখিনি আমি লিখিব লাগিব যে for correct answer কপি কৰিলো ইফালে নিকেনে পেস্ট কৰি দিলো ওকে পেস্ট তো আমি এখানে লিখিলো সাপোজ যে ফর কারেক্ট আনসার অ্যাওয়ার্ডেড 5 and for wrong answer awarded -2 so the according to question সুমনে কি কৰিছে 16টা কারেক্ট আনসার কৰিছে তাৰ মানে কি আহিব 16 into 5 and let the wrong answer is 5 the number of question in wrong answer আমি সরি ধৰি লৈছো x তেতিয়াহলে x ৰ লগত আমি কি কৰিম -2 টা ইনটু কৰিব লাগিব কিনো ভুল হলে কি কৰা হয় -2 কে কাটি লোৱা হয় আৰু এই গোটেইখিনি ক্যালকুলেশন কৰাৰ পিছত কিমান পাইছে 64 পাইছে তেতিয়াহলে ইয়াতে 16 লগত 5 ইনটু কৰি কিমান পাম কিমান আহিব 5 গুণ 30 ৰ 90 থাকিলে কিমান 3 5 গুণ 5 আৰু 3 কিমান আহিব 8 প্লাস ৰ লগত মাইনাস ইনটু কৰিলে মাইনাস এটা কিমান আহিব 2x is equal to 64 so to হোপাৰ গলে কি হ'ব নেগেটিভ হৈ যাব so 2x is equal to কি আহিব 64 minus 80 তেতিয়াহলে ইয়াৰ পৰা আমি 64 পৰা যদি 80 মাইনাস কৰি কিমান পাম 16 ডাঙৰটো নেগেটিভ আছিল so মাইনাস so ইফালে -2 কি আছে ইনটু আছে so হোপাৰ গলে কি হ'ব -2 to ডিভাইড হৈ যাব তেতিয়াহলে আমি ইয়াৰ পৰা কি পাম x is equal to minus কেনসেল হলে 8 তাৰ মানে 8টা ভুল আনসাৰ কৰি আহিছিল ওকে তাৰ মানে 8টা ফুল আনসার কৰি আহিছিল সো আমি লাস্ট লাইনত লিখি দিম সো therefore Suman answered আমি কি লিখিম যে Suman 8 answer were wrong okay were wrong মানে 8টা কোশ্চেন আনসার ভুল কৰিছে এটা নাম্বার 2 ছোৱা নাম্বার 2 কি কৈছে জয়া answered all the question জয় সব কেটা কৰিছে but she could answer only 6 question correctly মাত্ৰ 6টা কারেক্টলি কৰিছে and obtain -6
So how many questions were answered incorrectly by them? তবে ইনকারেক্ট কোশ্চেন কিমান আছে সেইটো লিখিব লাগে তো ইয়াতে কি আছে যে জয়া answer only 6 questions correctly. So therefore আমি ইয়াতে চোৱা therefore আমি কি লিখিম according to question কি আহিব তেতিয়াহ'লে ইয়াতে শুদ্ধ কৰিছে কেইটা 6টা তেতিয়াহ'লে 6 × 5 ভুল কৰিছে কেইটা ধৰি লৈছো এক্সট্ৰা তেতিয়াহ'লে ইনটু কিমান -2 মাৰ্ক কিমান পাইছে -6 তেতিয়াহ'লে 5 গুণ কিমান 30 5 × মাইনাছ সো মাইনাছ x × 2 কৰি কিমান পাম 2x ইয়াতে কিমান আছে -6 সো এবাৰ সো ইয়াতে কিমান থাকিব -2x এফালে কিমান আছে -6 +30 হ'বলৈ গ'লে কি হ'ব -30 সো দুটাক আমি একেলগে কৰিলে কি পাম -36 এফালে -2 ইনটু আছিল সো হ'বলৈ গ'লে কি হ'ব -2 ডিভাইড সো তেতিয়াহ'লে আমি ইয়াৰ পৰা কি ক'ব পাৰিম যে x = মাইনাছ কেনসেল কৰিলে 18 তাৰ মানে 18টা কোশ্চেন কি কৰিছে ভুলকে লিখিছে ওকে সো এটা আছিল আমাৰ কোশ্চেন নাম্বাৰ 6 ৰ সমাধান এতিয়া চাম আমি কোশ্চেন নাম্বাৰ 7 ওকে কোশ্চেন নাম্বাৰ 7 ত কি দিয়া আছে কোশ্চেন নাম্বাৰ 7 ত আমাৰ কি কৰিব লাগে যে আমি প্ৰফিট লছ উলিয়াব লাগে যে এই ৰাবাৰ কোম্পানী মেক্স এ প্ৰফিট 15 rupees per bag 15 rupees per bag of rubber loss incurred on every waste bag of rubber is 8 rupees মানে এটা যদি বেয়া হয় তেতিয়াহ'লে তাৰ পৰা কি হয় 8 টকা লছ হয় the company sold 1500 bags of good rubber and 500 bag of waste rubber how much profit or loss আমি কি কৰিব লাগে এইখিনি কাউন্ট কৰিব লাগে তো সলিউশন the given কি দিয়েছি আমাক ইয়াতে যে রাবার কোম্পানি মেক্স প্রফিট 15% অফ রাবার প্রফিট কিমান করে যে প্রফিট 15 rupees per bag okay and loss কিমান করে 8 rupees per bag তে কোশ্চেন নাম্বার 1 কি কৈছে সলভ কৰিছে কিমান 1500 সো 1500 ইনটু কিমান আহিব 15 আৰু ওয়েস্ট কিমান আছে এতে ওয়েস্ট কিমান আছে 500 ওয়েস্টত কিমান কে লস হয় 8 rupees কে সো -8 তেতিয়াহ'লে এটুক পূৰণ কৰা 15 লগত 15 ইনটু কৰিলে কিমান পাম আমি 225 পাও আৰু এতে দুটা 0 আছে প্লাস লগত মাইনাস ইনটু কৰিলে মাইনাস 8 5 গুণ কিমান 40 এতে দুটা 0 তেতিয়াহ'লে এটা কাম কৰা এতে 225 ৰ পৰা যে 22500 এতে মাইনাস কৰি দিয়া 4000 তেতিয়াহ'লে মাইনাস কৰিলে এতে কি আহিব 0 0 আহিব এতে কিমান আহিব 5 এক ধারে কৰিলে 12 12 ৰ পৰা 4 মাইনাস কৰিলে কিমান পাম 8 আৰু এতে কিমান থাকিব 1 তাৰ মানে কিমান আহিব আমাৰ যে 18500 এটা পজিটিভ পাইছো সো দেয়ারফর প্রফিটত আছে সো প্রফিট বা লাভ তেতিয়াহ'লে কিমান আহিল 18500 ওকে নাম্বার 2 সোয়াইভার নাম্বার 2 আমি কি চাম এতে কি আছে ইফ এ কোম্পানি সোল্ড 750 bags of waste rubber then how many bags of good rubber are to be sold the company to include neither profit nor loss মানে এটা কোম্পানি 750টা ব্যাগ কি কৰিছে সিমেন্ট বিক্ৰী কৰিছে এটা কি আছে ওয়েস্ট সিমেন্ট তো তেতিয়াহ'লে ইয়াতে কি আছে 8 টকাকে লস হৈ আছে তেতিয়াহ'লে কিমানটা ইয়াতে কি কৰিব লাগিব ভাল সিমেন্টৰ ব্যাগ বিক্ৰী কৰিব লাগিব তেতিয়া যাতে হয়তো লাভ নহয় লস নহয় ওকে সো এটাকে আমি এনেকে লিখিম according to question তো কি আছে 750টা আছে বেয়া হলে কি আছিল 8 rupees কে মাইনাস আছিল ওকে আৰু ভাল হলে কিমান আছিল ভাল হলে 15 কে প্লাস আছিল সো কিমানটা ব্যাগ লাগিব আমি হেতুক ধৰিছো সাপোজ এক্সট্ৰা ব্যাগ লাগিব
চ' দুটাক ইকুৱেল কৰিব লাগিব মানে লাভো যাতে নহয় লছো যাতে নহয় তেতিয়াহ'লে এইটোক মাল্টিপল কৰা তেতিয়াহ'লে মাল্টিপল কৰি আমি ইয়াৰ পৰা এনচাৰ পাই যাম তো চোৱা ইয়াতে আমি ধৰি লৈছোঁ চ' ইয়াতে আমাৰ কি আহিব যে এক্স ইনটু কিমান আহিব 15 তো দুটাক আমি প্লাছ কৰিলে আমাৰ কি আহিব লাগে 0 আহিব লাগে তো এই দুটাক আমি মাল্টিপল কৰিলে কি পাম 0 8 5 গুণ 40 শূন্য হাতত থাকিল কিমান 4 8 7 গুণ কিমান 56 আৰু হাতত কিমান আছিল 4 মানে 700 আমি যদি 50 যদি আমি 8 এৰে মাল্টিপল কৰোঁ কিমান পাম 0 আহিব 8 5 গুণ 40 বা 8 5 যা 40 0 থাকিল 4 56 আৰু 4 কিমান আহিব 60 তাৰমানে কিমান আহিব 6000 তো প্লাছ এতে কিমান আছে x into 15 মানে 15x is equal to 0 তেতিয়াহ'লে ইয়াৰ পৰা আমি কিমান লিখিব পাৰিম 15x is equal to 6300 এটা বস্তু চোৱা ইয়াতে মাইনাছ আছিল চ' এইটো মাইনাছ চ' হ'বলৈ গ'লে কি হ'ব প্লাছ তো ইয়াৰ পৰা আমি এইবাৰ এটা কাম কৰিব পাৰিম x is equal to 6000 ডিভাইডেড বাই ইয়াতে কি আহিব 15 হৰণ হৈ যাব চ' 6000 মাজত যদি আমি 15 ডিভাইড কৰোঁ কেইবাৰ যাব ইয়াতে 4 বাৰ গ'লে কিমান আহিব 60 আৰু ইয়াতে দুটা 0 আছে ইয়াতে দুটা 0 দি দিয়া তাৰ মানে আমাৰ কিমান আহিব ইয়াতে 400 তাৰ মানে ইয়াতে আহিব কি 400 তাৰ মানে আৰু 400টা বেগ বিক্ৰী কৰিব লাগিব সিমেন্টৰ তেতিয়াহ'লেহে ইয়াৰ লাভ নহ'ব লছ নহ'ব চ' এইটো আমি কি কৰিলোঁ এইটো ভিডিঅ'ত আমি একদম গোটেইখিনি প্ৰব্লেম সলভ কৰিলোঁ মানে এক্সাৰসাইজ 1.3 আমি সলভ কৰিছোঁ লগতে এইটো আছিল আমাৰ এইটো এক্সাৰসাইজৰ লাষ্ট প্ৰব্লেম চ' আমি পৰৱৰ্তী ক্ষেত্ৰত আমি কি কৰিম আমি এক্সাৰসাইজ নম্বৰ 2 লৈ আহিম চ' তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা লগতে বেল আইকনটো দবাই ৰাখিবা আৰু এইখিনি বস্তু যদি তোমালোকৰ PDF নোটছখিনি এইটো লাগে তেতিয়াহ'লে তোমালোকে এইটো নম্বৰটো হোৱাটছএপ কৰিবা এইটো নম্বৰটো হোৱাটছএপ কৰিলে তোমালোকে এইটো PDF পাই যাবা ওকে চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ